জালুকীয়া কুচিয়া ৰন্ধনখনে কিবা গাত বলনা দিয়া নে? আমাৰ ঘৰত এইটো মাহত প্ৰায় 3 সাঁজমান চলিল এতিয়ালৈ। দেউতাৰ গাটো বেয়া যিহেতু মাজে মাজে এনেকুৱা ৰন্ধন প্ৰায়ে দি আছো। আজিও বোলো আপোনালোকক পৰিবেশন কৰি দেখাই দিওঁ। এখেতে গুৱাহাটীৰ পৰা আহোঁতে বাটতে পাই এটা কুচিয়া আনিছিলে, প্ৰায় এসপ্তাহমান হ'ল। আজি বোলো ৰান্ধিয়ে দিওঁ। নৰসিংহ ভেদাইলতা ছিঙি আনিলোঁ। কেৰাহীত তেল গৰম কৰি লৈ এচামুচ দিছোঁ গোটা জিৰা, তাৰ পিছতে কাটি লোৱা পিঁয়াজ আৰু এচামুচ দিছোঁ আদা নহৰু বটা। আজি জালুকেৰে ৰান্ধিম, জলকীয়া নাই দিয়া। হালধি অকণমান দিয়াৰ পিছতে আৰু অকণমান সময় ভাজি এতিয়া দি দিম কুচিয়াখিনি। এইখিনি দেউতাই সুন্দৰকৈ গুচাই কাটি মেলি দিলে। মছলাখিনি যেতিয়া আমি ভাজি থাকোঁতে দি থাকিম তেতিয়া খাবলৈ সোৱাদ ভৰা হয়। নিমখ দিলোঁ, বটা মছলা দিলোঁ, এয়া দিছোঁ এচামুচ জালুক মেইন ইনগ্ৰিডিয়েণ্ট। জালুকেৰে দিহে সোৱাদ ভাল লাগে কুচিয়া তৰকাৰী, নহয়নে? ভাজি ভাজি আটাইখিনি মছলা যেতিয়া কুচিয়াখিনিত লাগিলে এতিয়া দি দিলোঁ আলু 2টা। আলু দিলে অকণমান থপথপীয়া হয়, খাবলৈ বহুত বেছি সোৱাদ ভৰা হয়। নৰসিংহ আৰু ভেদাইলতা 1 কাপ পানীৰে ভালদৰে পেষ্ট এটা কৰি চেকনিয়াৰ চাকি দি দিলোঁ। ঢাকন মাৰি থৈ দিলোঁ প্ৰায় 10 মিনিটমান একেবাৰে কম জুইত। পৰিবেশন কৰিব হ'লেই নহয়। কোনে কোনে কুচিয়া তৰকাৰী খাই বহুত বেছি ভাল পায় জনাবচোন দেই। আৰু বহুতে অৱশ্যে নোৱাৰেও খাব, নহয়নে?